ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে পাবলৈ যোৰহাটৰ এগৰাকী ব্যক্তিয়ে বিগত প্ৰায় 9 মাহ ধৰি এক বিশেষ ব্ৰত পালন কৰিছিল আৰু তেখেতৰ ব্ৰত তেতিয়াই সম্পূৰ্ণ হ'ব যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব। সেই হিচাপে ইতিমধ্যে ভগৱানে শুনিলে যোৰহাটৰ মহেন্দ্ৰ চেত্ৰী ওৰফে গংগুৰ যি প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা ভগৱানে শুনিলে, কিন্তু এতিয়াও সেই ব্ৰত ভাঙিব পৰা নাই মহেন্দ্ৰ চেত্ৰী ডাঙৰীয়াই। আমাৰ সৈতে আছে আৰু চেত্ৰী ডাঙৰীয়া, ভগৱানে অৱশেষত আপোনাৰ কথা শুনিলে, আপোনাৰ প্ৰাৰ্থনা শুনিলে। প্ৰায় 9 মাহ ধৰি আপুনি এনেধৰণে বিশেষ ব্ৰত পালন কৰি আছিলে, হয়নে? হয়। জানে আপোনালোকে প্ৰথম নিউজ কৰিছিলে 9 মাহ দিন ধৰি এই ব্ৰত ৰাখিছিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, জনপ্ৰিয় জননেতা, অসমৰ ধ্ৰুৱ তাৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ অন্ন ত্যাগ কৰি, কাৰণ এটাই আছিল, তেখেতে পুনৰ অধিষ্ঠিত নোহোৱালৈকে অন্ন ত্যাগ আছিল। এতিয়া ইমান ভাল লাগিছে, পৰম পিতাই পৰম ঈশ্বৰে এই কথাখিনিক আচলতে কোনো স্বাৰ্থ ৰাখিব নালাগে, বিনা স্বাৰ্থই আচলতে ঈশ্বৰক সেৱা কৰিব লাগে আৰু ঈশ্বৰক সদায় দিন ভাবিব লাগে সৎ আৰু সৎ চিন্তাৰে। তেতিয়াহ'লে নিশ্চয় ঈশ্বৰে এই কথাখিনি শুনে। ভগৱানে আপোনাৰ প্ৰাৰ্থনা শুনিলে। আপোনাৰে নহয়, অসমৰ বহু লোকে বিচাৰিছিলে মুখ্যমন্ত্ৰী ৰূপে দ্বিতীয়বাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিচাৰিছিলে আৰু অৱশেষত সেয়া হৈ উঠিলে। আৰু আপুনি কি এতিয়াও ব্ৰত ভাঙিব পৰা নাই নেকি? যে ব্ৰত কেতিয়াকৈ ভাঙিব? আপোনাৰতো কালি ইতিমধ্যে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে শপত লৈ লৈছে, কিন্তু আপোনাৰ ব্ৰত অব্যাহত থাকিব নে কেতিয়াকৈ ভাঙিব? হয়, এই ব্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়ালৈকে অধিষ্ঠিত নহয় তেতিয়ালৈকে ব্ৰতটো আছিল। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে শপত গ্ৰহণ কৰিছে, ইতিমধ্যে ব্ৰতটো ভংগ হৈছে। কিন্তু যেতিয়া অন্ন ত্যাগ কৰি আছোঁ, তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ ৰাখিছিলোঁ। যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কিবা আপ্যায়ন কৰে, কিবা এটা তেখেতে বনাই মোক যদি এই অন্ন যদি অকণমান তেখেতে খুৱায়, তেতিয়াহ'লে মই নিশ্চয় ভাবোঁ তেখেতে বা এই মোৰ সাফল্যতাটো নিশ্চিতভাৱে এটা মনৰ কামনা পূৰণ হ'ব বুলি মই নিশ্চিত ভাবিছোঁ। আৰু আমি দেখা পাইছিলোঁ যে মহামৃত্যুঞ্জয় যজ্ঞৰ পৰা, পূজাৰ পৰা আৰম্ভ কৰি বহুখিনি আধ্যাত্মিক ৰীতি নীতি আপুনি সেই সময়ছোৱাত বিগত 9 মাহত কৰিছিলে, অলপ ক'ব নেকি? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি জানে 57 ইয়াৰ্ছ তেখেতৰ ইয়াতে জন্মদিন পালন কৰা গ'ল আৰু ধৰ্মীয় নীতি প্ৰত্যেকটা নামঘৰতে, প্ৰত্যেকটা মন্দিৰত এখনি এখনি শৰাই আমি দিছিলোঁ আৰু লাহৰ শেষত আমি কামাখ্যা মন্দিৰ গৈও এখন শৰাই দিলোঁ শেষত। আৰু তেখেতৰ এই মহান মৃত্যুঞ্জয় যজ্ঞ 2 মে'ত আমি ইয়াতে এই গৃহতে অনুষ্ঠিত কৰিছিলোঁ, যাতে তেখেতে অনাগত দিনবিলাকত এটা অপৰাই মংগলবিলাক নাশ কৰি আমি 2 মে'ত 4 মে'ত তেখেতৰ যেতিয়ালৈ আমাৰ ফলাফল ঘোষণা নোহোৱাৰ আগতেই তেখেতৰ যিটো অপৰাই মংগল আছিলে দাহ কৰি এই ফলাফল সাফল্যতভাৱে লাভ হ'ল। এইকাৰণে এই ধৰ্মীয় ৰীতি নীতি দি সদায় দিন তেখেতৰ চৰণত, সদায় দিন ভগৱানৰ ওচৰত তেখেতৰ হৈ প্ৰাৰ্থনা কৰি আছোঁ। হয়, আৰু আপুনি ঘৰত নাথাকে নেকি? যে এই অস্থায়ীকৈ যিটো নিৰ্মাণ কৰিছে ইয়াতে থাকে নেকি আপুনি? ইয়াতে থাকোঁ, মই ইয়াতেই শুওঁ, ইয়াতে থাকোঁ। এই বিগত 9 মাহ ধৰি? 9 মাহ ধৰি মই ইয়াতে আছোঁ এতিয়া। আচ্ছা, আৰু আপোনাৰ বিছনাখন আমি দেখা পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফটো, তেখেতৰ বক্তৃতা বা তেখেতৰ যিসমূহ গ্ৰন্থ কিতাপ, এইবিলাক আপুনি পঢ়িছে বিগত সময়ছোৱাত? তেখেতৰ বক্তব্য যিখিনি কিতাপখিনি কৰি লিখিছে, আচলতে এইখিনি যদি অকণমান পঢ়া যায় নহয়, আপুনি আচৰিত এটা এটা শব্দত যিখিনি তেখেতে কৰি থৈছে বা যিখিনি লিখিছে, আচলতে আপুনি বেলেগ মনটো বেলেগ ধৰণৰ হৈ যায়। তেখেতে যিখিনি লিখিছে বা যিখিনি গ্ৰন্থবিলাকত মই চাইছোঁ, এই 9 মাহ দিন পঢ়ি আছোঁ, আচলতে মই ভাবিব নোৱাৰোঁ। আচলতে এই যুগৰ তেখেত আচলতে ভগৱান। এই যুগৰ আগৰ পৰাই মই কৈছোঁ যে এই যুগৰ ভগৱান। তেখেতে এইকাৰণে কৈছোঁ যে অসমখন যাতে এই 5 বছৰত তেখেতে যে কিমান সুন্দৰ কৰি লৈ যাব, অৰ্থনীতিকত হওক, তেখেতৰ সৰ্বাংগী উন্নতি হওক, প্ৰগতি হওক,
উঠি অহা নৱপ্ৰজন্মৰ যি ছাত্ৰ ছাত্ৰীৰ কাৰণে ভৱিষ্যত এই ক্ষেত্ৰত তেখেতে যে এই যুগৰ ভগৱান তেখেত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ